ৰাজ্য চৰকাৰে সৰুপথাৰ অসম নাগালেণ্ড সীমান্তৰ 20 হেক্টৰ নম্বৰ সংৰক্ষিত বনাঞ্চলত চলালে উচ্ছেদ। বনাঞ্চলখনৰ গেলাজান আৰু 3 নং ৰজাপুখুৰী অঞ্চল নাগালেণ্ডৰ বুলি দাবী একাংশ নগাৰ। মিয়াই নাগালেণ্ডৰো মাটি দখল কৰি থকাৰ অভিযোগ। উচ্ছেদৰ মাজতে ৰজাপুখুৰী আৰু মাজগাঁও নগাৰ বুলি দাবী কৰাৰ মাজতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ইফালে উচ্ছেদিত স্থানসমূহত নগাই আগ্ৰাসন চলোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় একাংশ ৰাইজে। আমি মহাবী গাঁও আৰু আচলতে এইটো এলেকাটো আমি খান লগা এলেকা আছে। এইটো ৰাজাপুখুৰী, এইটো গেলাজান এইটো আমি খান লগা এলেকা আছে। তাই খান ওকোপাই কৰি এনেকুৱা বৈ যাইছে। এইটোৰ পৰা আমি বাৰ গৈ আছে। আসাম চিফ একদম ধুনীয়াবাদ দি আছে। তাই ঠিক সময়ৰ পৰা এইটো এফেকশ্যন কৰাটো আমি খান পাব্লিক আমি খান একদম ভাল আছে। আসাম গভৰ্ণমেণ্ট পৰা এইটো IBI খানকে এভিকশ্যন ড্ৰাইভ কৰিব পৰাটো হ'লেতো আমি খান লা চাইড পৰা বেছি ডাঙৰ খুচি আছে। মিয়া খেদাৰ লগে লগে নগা আহি উৎপাত। এতিয়া আমাৰ থকা মেলা সেইবিলাক অসুবিধা সেই যেনেকৈ ভাঙিছে মানে তেনেকৈ আমাক মানে সুৰক্ষিত কৰি ৰাখিবলৈ যেন পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰি দিয়া, সেইটোৱে আমি আমাৰ ফালৰ পৰা যথেষ্ট সোমাইছে। মানে যিমান দিনৰ পৰা মানে ভাঙিব কৈছে তাৰ মানে তেতিয়াৰ পৰা মানে প্ৰায়ে আহিয়ে আছে শুনিছোঁ। আমি স্থানীয় মানুহ হিচাপে আমি ভালে পাইছোঁ, সহযোগ কৰিছোঁ। কিন্তু আমাৰ এটা সন্দেহ হৈ আছে, আমাক এতিয়া মানে এইসকলে আমাৰ এটা নগালেণ্ড আৰু অসম বৰ্ডাৰ, যিহেতু ইয়াত তেওঁলোকে আমাৰ ছেফটি নিচিনা হৈ আছিলে। আমাক এতিয়া প্ৰায় এই অঞ্চলৰ মানুহখিনিয়ে ভয়ভীত হৈ আছে, যাতে কাইলৈ নাগা মানে সকলে কিবা এটা অসমীয়া মানুহখিনিক আমাৰ যিখিনি চলোৱা মানুহ ইয়াত সেইসকলক কিবা এটেক কৰিব বা কিবা উপদ্ৰৱ চলাব, সেনেকুৱা ভয় চবে